স্যার আজি কাৰ্যসূচীখিনি কৰিব আজি কাৰ্যসূচী অকণমান মই খনিকৰ ষ্টেডিয়ামটো চাব যাওঁ মাটিটো ফাইনেলাইজ কৰিলোঁ আমাৰ আজি যিটোত আমি বিধানসভাৰ ভৱন এটা হ'ব সাৰ্কিট হাউচ এটা হ'ব য'ত নেকি ৭৫ গৰাকী অফিচাৰ আহিলে একেলগে থাকিব পাৰে আৰু ১২৬ গৰাকী বিধায়ক থাকিব পৰা এটা বিধানসভাৰ বিধায়কৰ ভৱন থাকিব এই গোটেইখিনি হ'লে বছৰত আমাৰ 4খন বিধানসভা হয় 2খন বিধানসভা আমি ডিব্ৰুগড়ত কৰিব পাৰিম আৰু 2খন বিধানসভা আমি গুৱাহাটীত কৰিব পাৰিম আমি যি স্থান পৰিদৰ্শন কৰিলোঁ সেই স্থানত এনেকুৱা আমাৰ এটা বিধানসভাৰ ভৱন হ'ব য'ত নেকি বৰ্তমান 126 ভৱিষ্যতলৈকে 160 জন বিধায়ক বহিব পৰা হ'ব আৰু এই দুটা আমাৰ MLA সকলৰ হোষ্টেল হ'ব সিঙ্গল